উন্নয়ন কৰক অচিনাকি বুলি নকব দ্বিতীয়বাৰ শুনক এনেকুৱা শব্দ নকব ক'বই লাগিব নকব অচিনাকি লাগিব কোন অচিনাকি এটা কাৰণে তেখেতসকলৰ মাটি আছে অচিনাকি মহোদয় এনেকে মিয়া বুলি এনেকে নকব তুচ্ছ তাচ্ছিল্য নকৰিব আপুনি বিগত দিনত বহুত মানে সমাজখন বিভেদৰ সৃষ্টি কৰিছে আপুনি এতিয়া পুনৰ আকৌ আপোনাৰ দোকানটো খুলি গ'ল আৰু ভাৰতীয় সন্দেহজনক কিবা শব্দ কৈছো নেকি আপোনাক কোৱা নাই নহয় অচিনাকি বুলি কোৱা লাগিছে থাকিব ধৰ্ম লাগিছে নেকি আপুনি ক'বলৈ লৈছে আপুনি মানা নাই আপুনি আইনী নতুন চৰকাৰৰ সন্মুখত কেনে ধৰণৰ প্ৰত্যাহ্বান থাকিব পাৰে বুলি আপুনি ভাবিছে বা কোনখিনি কথা বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত বুলি ভাবে ধন্যবাদ প্ৰথমতে আজি অসম চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান নতুন চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হৈ গ'ল তাত মুখ্যমন্ত্ৰী মহোদয় আৰু সকলো বিধায়কৰ লগতে আমাৰ আজি অনুষ্ঠানত উপস্থিত থকা দুজন বিধায়কৰ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ অসমত যেহেতু এখন নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী যদি চৰকাৰখনে প্ৰয়োজন বোধ কৰে অসমৰ স্বাৰ্থত জাতীয় জীৱনৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ যদি কিবা সহায় সহযোগ কৰিব লগা থাকে তেতিয়াহ'লে জাতীয় পৰিষদৰ এজন মুখপাত্ৰ হিচাপে এই কথা ৰাজহুৱাকৈ স্পষ্ট কৰিছোঁ যে অসমীয়া জাতিৰ স্বাৰ্থত আমি চৰকাৰৰ লগত আছোঁ কিন্তু অসমীয়া জাতিৰ বিপৰীতে বা মানে জনবিৰোধী কিবা কাৰ্যকলাপ কৰিলে চৰকাৰখনক প্ৰশ্ন কৰিবলৈ কিন্তু আমি সদায় সচেতন থাকিম এইটো কথা অতি স্পষ্ট দ্বিতীয়তে আজি চাওক আপুনি এছাৰৰ কথা কৈছে বা আমাৰ বিভিন্ন ধৰণৰ এই যি বহুত চুৰি প্ৰসংগবিলাক আহিছিলে এই প্ৰসংগবিলাকৰ কথা কৈছে যিহেতু নিৰ্বাচন সমাপ্ত হৈছে পৰৱৰ্তী সময়ত এই কথাবিলাক অতি স্পষ্ট হ'ব কিন্তু ইয়াৰ লগতে মই এটা কথা কওঁ যে এই নিৰ্বাচনটোত আমাৰ নিৰ্বাচনী আয়োগৰ গোটেই যেটো ভূমিকা এই ভূমিকাটো যেন কোনোবা ক্ষেত্ৰত এটা ফালে তেওঁলোকে বেছি মানে তেওঁলোকৰ যি থাকিব লাগে যিবিলাক সহানুভূতি থাকিব লাগে চৰকাৰী পক্ষৰ ফালে বেছি সহানুভূতি তেওঁলোকে প্ৰদৰ্শন কৰিলে আমাৰ এনেধৰণৰ এটা অনুভৱ হয় অনুভৱটো এই কাৰণে হয় যে সমগ্ৰ অসমত এটা ফেজত কৰা নিৰ্বাচনটো মোৰ বিশ্লেষণত বিৰোধী ৰাজনৈতিক দলবিলাকৰ যি এই বিপৰ্যয় হ'ল আমাৰ দলকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলৰ এটা ফেজত নিৰ্বাচন হোৱাটো ইয়াৰ এটা মূল অন্যতম কাৰণ দ্বিতীয়তে এটা কথা চাওক আজি সেইটো কথা কিয় মনলৈ আহিলে এটা ফেজত চাওক এতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ যাওঁতে চৰকাৰী অনুষ্ঠানতো তেওঁ যিবিলাক ভাষণ বা মন্ত্ৰী বিধায়কসকলৰ যিবিলাক ভাষণ তেওঁলোকৰ দলৰ প্ৰচাৰ তেওঁলোকে মানে চৰকাৰী আঁচনিতকৈ তেওঁলোকে দলৰ প্ৰচাৰ বেছি কৰিবলৈ পায় আমি জনতাৰ ওচৰলৈ গৈছোঁ কিন্তু আমি ইমান ব্যয়বহুলভাৱে আমি যাব নোৱাৰোঁ চৰকাৰৰ নিচিনাকৈ আমি গাঁৱে গাঁৱে গৈছোঁ আমি মানুহৰ ঘৰত গৈছোঁ কিন্তু ব্যয়বহুলভাৱে আমি যাব নোৱাৰাটো আমাৰ এটা বিফলতা আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী মহোদয় তেওঁ দৈনিক চৰকাৰী অনুষ্ঠানত তেওঁলোকৰ ভাষণবিলাক হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকে সময় পালে কিন্তু আমি এই এটা ফেজত হোৱা নিৰ্বাচনটো আপুনি উদাহৰণ হিচাপে আমাৰ 10টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আমাৰ সভাপতিজনৰ আমাৰ তেওঁ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছিলে 9টা সমষ্টিত আমাৰ সময় দিবলৈ সময় খুব কম হ'ল গতিকে আমাৰ ফলাফলটো সকলোৱে দেখিলে এতিয়া দ্বিতীয় কথাটো চাওক এই নিৰ্বাচনৰ আগত মেনিফেষ্টো হওক বা বিভিন্ন ধৰণৰ কথা বতৰা নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত মুখ্যমন্ত্ৰী মহোদয় আৰু এই বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ কিছুমান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত নিযুক্তিৰ কথাটো আছে হয় এইটো কথা প্ৰশংসা কৰিব লাগিব ইয়াৰ পূৰ্বে তেওঁলোকে নিযুক্তিৰ ক্ষেত্ৰত এটা বিশেষ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে কিন্তু এটা অতি দুখ লগা কথা দুখজনক কথা হৈছে বৰ্তমান সময়ত অসমৰ যিসকল নিবনুৱা আছে এটা কথা দেখিলোঁ এই নিৰ্বাচনত ভোট দিবলৈ আমাৰ কেৰেলা তামিলনাডুৰ পৰা বহুতো যুৱক নিজৰ মানে কষ্ট উপাৰ্জিত পইচা খৰচ কৰি ভোট দিবলৈ আহিছে আৰু সেই যুৱকসকল ইতিমধ্যে সেই পুনৰ কেৰেলা তামিলনাডুলৈ তেওঁলোকে ঘূৰি গৈছে মই আজি এজন যুৱকক লগ পালোঁ তেওঁ কেৰেলালৈ ঘূৰি গৈছে তেওঁ ভোট দিলে ফলাফল ওলালে ভোট দি ঘূৰি গৈছে কিন্তু এটা চাওক দুৰ্ভাগ্যজনক কথা সকলোৱে দেখিছে যে প্ৰতি মাহতে এই আমাৰ বাহিৰ ৰাজ্যত কাম কৰিবলৈ যোৱা যুৱক যুৱতীসকল অনাকাংক্ষিত বিপদৰ সন্মুখীন হয় মৃত্যুবৰণ কৰিব লগা হয় চৰকাৰে এটা আঁচনি আনিছিলে বা তেওঁলোকে কিছুমান মানে কথা কৈছিলে যে বহিৰাজ্যৰ যিসকল আমাৰ মুখ্যমন্ত্ৰী আছে বা প্ৰশাসন আছে তেওঁলোকৰ লগত বিশেষ চুক্তি সম্পন্ন কৰি আমাৰ যুৱক যুৱতীসকলক যাতে সুৰক্ষিত কৰিব পাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইবিলাক বিফল হৈছে এইবিলাক সফল কৰিব লাগিব দ্বিতীয়তে মোৰ ঘৰ ঢকুৱাখানাত মই এটা কথা কওঁ ঢকুৱাখানা আপোনাৰ সোণালী সূতাৰ দেশ হিচাপে জনা যায় কিন্তু আজি ঢকুৱাখানাত আপুনি সোণালী সূতাৰ দেশখনত আজি মুগা আমাৰ যিসকল মুগা পোহাৰ আমাৰ মুগা খেতিয়ক আছে তেওঁলোকৰ কি এটা দুৰৱস্থা হৈছে মুখ্যমন্ত্ৰী মহোদয় বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এইবিলাক বিফল হৈছে তাতোতকৈ ডাঙৰ কথাটো হৈছে আমি আজি ভাৰতীয় জনতা পাৰ্টি এই দ্বিতীয় ফেজৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দ্বিতীয় কালৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে ইয়াত দিছপুৰ সমষ্টিটো আৰু আমাৰ দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু প্ৰদীপ গগৈ ডাঙৰীয়া নিউ গুৱাহাটী এই দুটা সমষ্টিৰ দুজন বিধায়কৰ প্ৰতি আমি এটা আহ্বান কৰিব বিচাৰিম যে আজি আপোনাৰ অনুষ্ঠানত টক শ্ব' কৰি থাকোঁতে যদি এজাক বৰষুণ দিয়ে আমি ঘৰলৈ কেনেকৈ যাম সেইটো কথা চিন্তা কৰিব লাগিব কৃত্ৰিমৰ সমস্যাটো আছে মই সেইটোকে ক'ব বিচাৰিছোঁ যিহেতু দুজন অতি মানে জনতাৰ মুখত তেওঁলোকৰ এটা ভাল পৰিচয় আছে তেওঁলোকে ভাল ভদ্ৰ ব্যক্তি তেওঁলোক দুজনে যাতে এই বিষয়টো কোনো দল মানে সকলো নিৰ্বিশেষে যাতে সমস্যাটো
প্ৰকৃতাৰ্থত সমাধান কৰিব পাৰি সেই কথাটোত গুৰুত্ব দিয়া এটা আহ্বান জনাম। ঠিক আছে, মই আশিষ ভৰালীৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। বিজেপিৰ মুখপাত্ৰ আশিষ ভৰালী সুশান্তই সেইটো কৈছে, দিছপুৰ সমষ্টিত আপুনি যথেষ্ট লাগি আছে, সেই সমষ্টিৰ আপুনি হয় যিহেতু, গতিকে সেইকেইটা সমস্যাটো আছেই, জনসাধাৰণে ভুগি থাকিবলগীয়া হৈছে। আৰু বাৰে বাৰে আমি আগতেও কৃত্ৰিম বানৰ ওপৰত যেতিয়া আমি টক শ্ব' কৰিছোঁ তেতিয়া আপুনি কৈছে বহুখিনি আপুনি আছিলে, বহুখিনি বাছনি লোৱা হৈছে। গতিকে অভাৰঅল মই গোটেইখিনি কথা আচলতে সুধিবলৈ বিচাৰিছোঁ যে কেনেধৰণৰ প্ৰত্যাহ্বান বা নতুন কি কামৰ কথা আপোনালোকে ভাবিছে, কেনেধৰণে আগবাঢ়িব এইবাৰ? প্ৰথমতে মই নতুন চৰকাৰক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয়বাৰৰ বাবে আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে শপত ল'লে, দিছপুৰ সমষ্টিৰ কথাটো বাৰু পাতিম, আমি গুৱাহাটীৰ কথাও পাতিম, কিন্তু কেইটামান কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি। চাওক, আজি যদি আমি 2016লৈকে গুচি যাওঁ অকণমান সময়ৰ কাৰণে, তেতিয়া যদি আপুনি ভাবে যে আমাৰ চৰকাৰখনক কি লাগে বা আহিব লগা চৰকাৰখনে কি কৰাটো বিচাৰিছিলে, আপুনি চাব যে এতিয়া আমাৰ চৰকাৰখনে অসমীয়া সংস্কৃতিৰ কাৰণে কি কৰিলে, অসমীয়া সংস্কৃতিৰ বাবে। আপোনালোকে চাওক যে এইখন চৰকাৰে অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ প্ৰদান কৰিবলৈ সক্ষম হ'ল। আমি সেইবিলাক কথা কেতিয়াও ভাবাই নাছিলোঁ। যদি 16ত কোনোবাই আপোনাক এই কথাটো ক'লে হয়, আমি কিন্তু সেইটো এটা ডিষ্টেণ্ট ড্ৰিম, এটা সপোন বুলি ভাবিলোঁ হয়। তাৰপিছত আমাৰ চৰাইদেউৰ মৈদাম ইউনেস্কোৱে স্বীকৃতি দিছে ৱৰ্ল্ড হেৰিটেজ চাইট। আমি কেতিয়াও সেইবিলাক কথা ভাবা নাছিলোঁ বা কৰিব পৰা নাছিলোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱা যোনখন হ'ল, আমি কিন্তু কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ। সেইবিলাক চব কিন্তু এই 5 বছৰত হৈছে। আমাৰ বৰাগাঁৱত য'ত সময়ত শ্বহীদ স্মাৰক অসম আন্দোলনৰ, সেইবিলাক কাম এইখন চৰকাৰে কৰি দেখুৱাইছে। আমাৰ সন্মানীয় বিধায়ক হোজাই সমষ্টিৰ শিলাদিত্যদেৱ ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম, তেখেতে খুব ধুনীয়াকৈ কথাখিনি কৈছে যে আমাৰ চৰকাৰে যোনখিনি কাম কৰিছে মানুহে সেইখিনি দেখিছে, মানুহে সেইখিনি উপলব্ধি কৰিছে। সেইকাৰণেহে এইবাৰ যিয়ে বিৰোধীয়ে নকওক কিয়, অকল দুটামান ফেচবুকৰ কমেণ্টে দিয়ে আমাৰ বিৰোধীয়ে ভাবিছিল যে আমি এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিম, কিন্তু ৰাইজে সেই ডেভেলপমেণ্টখিনি দেখিছে। এতিয়া আমি যদি সুৰক্ষাৰ ক্ষেত্ৰলৈ আহোঁ, আমাৰ চৰকাৰখনে যিমানখিনি বেদখলভাৱে আমাৰ অচিনাকি লোকসকলে বনাঞ্চল হওক বিজিআৰ লৈছিলে, সেইখিনি যেতিয়া উচ্ছেদ কৰিছে, প্ৰায় আমাৰ 5 লাখ বিঘা মাটি যেতিয়া মুক্ত কৰিলে, আমাৰ ৰাইজেতো সেইখিনি দেখি আছে নহয়। আজি এতিয়া নতুনকৈ মাটি দখল কৰিবলৈ কিন্তু সেই অচিনাকি মানুহসকলৰ বহুত ভয়। সেই ভয়টো আগতে নাছিলে। সেই ভয়টোৱে কিন্তু আমাৰ অসমীয়া মানুহক আজি বহুত আগুৱাই নিছে। আমি আজি হিম্মত কৰি পেলাই আমি থিয় হ'ব পাৰিছোঁ। আগতে আমাৰ দেশতে আমি ভয়কৈ থাকিব লগা হৈছিল। সেই কনফিডেন্সটো যদি কোনোবাই আনিব পাৰিছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত বিজেপি চৰকাৰেহে পাৰিছে। আপুনি যিসকল হয়, এতিয়া আপোনাৰ কথাটো শুনি যাব দিয়ক, আপুনি ক'ব, আপুনিও পাব। যিসকলক অচিনাকি বুলি কৈছে সেইসকল অচিনাকি নহয়, অচিনাকি নহয়, ক্ষতিগ্ৰস্ত লোক, ভূমিহীন লোক। আপুনি ভূমিহীন লোকৰ বাবে ল'ব শুনক, কোনো আছে আপোনালোকে খেদক বাংলাদেশত অচিনাকি বুলি কাক কয়? আপোনাৰ এতিয়া কোন অচিনাকি? আপোনাৰ ঢিঙতো ঘৰ আছে, আপোনাৰ ঢিঙতো আপোনাৰ ঘৰ থাকিব, আপোনাৰ মাটি থাকে, আপোনাৰ বাৰী আছে, কিন্তু আপোনাৰ আপুনি অধিকাৰ কৰি ৰাখিছে। আমাৰ বনাঞ্চল আপোনালোকে সেইটো কথাটো আমি কৰিবলৈ নিদিম। প্ৰত্যেক অসমীয়া আমাৰ মাটি কাঢ়ি দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক নতুন কনফিডেন্স দিছে, নতুন হিম্মত দিছে যে আমি অসমীয়াখন অচিনাকি বুলি নক'ব। দ্বিতীয়বাৰ শুনক, ক'বই লাগিব। এটা কাৰণে তেখেতসকলৰ মাটি আছে, শুনি লওক। যদি কাৰোবাৰ শুনক, যেতিয়া আমাৰ সোণাপুৰত আমাৰ কচুতলিত উচ্ছেদ কৰিছিলে, তেখেতসকলক যেতিয়া উচ্ছেদ কৰিছে, তেখেতসকলে ক'লৈ গৈছে জানে নাই? মৰিগাঁৱত তেখেতসকলৰ অলৰেডি গাঁও আছে, তেখেতসকলৰ ঘৰ আছে, কিন্তু তেখেতসকলে আহি পেলাই ইয়াত আমাৰ বনাঞ্চল, আমাৰ যোনখিনি ট্ৰাইবেল বেল্টৰ মাটি অধিগ্ৰহণ কৰি ৰাখিছিলে বেআইনীভাৱে। সেইবিলাক কি ভাল কথা নেকি? আপুনি স্বীকৃতি দিব নেকি? সেইটো আজি সেই মানুহখিনি ক'লৈ গৈছে? ঘূৰি পেলাই ভূমিহীন মানুহ আৰু সেই মানুহখিনি আমি বনাঞ্চল বেআইনীভাৱে লৈ যাবলৈ আৰু সেইটো কাৰণে আমাৰ ভূমিৰ অধিকাৰ অলৰেডি 1947ত ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানক দিয়া গৈছে। মুছলমান মানুহসকলৰ কাৰণে ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তানৰ মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ পৰা ইতিমধ্যে দিয়া গৈছে। আৰু কিমান অধিকাৰ লাগে অসমত আৰু ভাৰতবৰ্ষত?
এইকাৰণে এইটো বিষয়লৈ এটা আলোচনা নহয়, যিটো নৰ্মেল চৰকাৰৰ কথা কৈ আছে কৈ থাকক। এতিয়া মই কওক। এটা কথা ক'ব মই লাগিব, সেইখিনি একেবাৰে কথাই আনকনষ্টিটিউচনেল অসাংবিধানিক ঠিক কথা আছে, ন। অবিধানিক কিবা নহয়। এটা কৈছে, এক মিনিট আমি সেইটো কথা পইণ্টটো লৈ লওঁ। কি আপুনি ক'বলৈ বিচাৰিছে সম্বিত শৰ্মা? আচ্ছা চাওক না, এতিয়া ক'লে ন বোলে ইষ্ট পাকিস্তান আৰু বাংলাদেশক কি কয় পাকিস্তানত আমি অধিকাৰ দিছোঁ। তেওঁলোকেতো যিটো মানে আপোনাৰ যি বেকগ্ৰাউণ্ডৰ পৰা তেখেত আহিছে, তেখেতে নিজকতো RSS বুলি ক'বলৈ কেতিয়াও লাজ নাপায়, স্পষ্টকৈ কয়। 1925 পৰা বা তেওঁ অকণমান আগতে কৈছিলে যে ডিভাইডেশ্যনৰ কথাটো কৈছিল যে দেশখনক ধৰ্মীয়ভাৱে ডিভাইড কৰা হ'ল। দেশখনক ধৰ্মীয়ভাৱে ডিভাইড কৰাৰ ফৰ্মুলাটো কাৰ আছিল? আমি স্পষ্টকৈ ইতিহাসত আছে যে সেইখিনি সময়ত মুছলিম লীগৰ লগত কোন আছিল? মুছলিম লীগৰ সেই ডিভাইডেশ্যনৰ যিটো আপোনাৰ ধৰ্মৰ আধাৰত ডিভাইড কৰাৰ যিটো ফৰ্মুলা, সেইটো কোনে সমৰ্থন কৰিছিল আমাৰ দেশত? RSS কৰিছিল। আব্দুল কালাম আজাদৰ হিষ্ট্ৰী কিতাপ পঢ়ি পেলাই আপুনি আব্দুল কালাম আজাদৰ হিষ্ট্ৰী নহয়, হিষ্ট্ৰীটো মুছলিম পাৰ্টি তাৰপিছত সেইকাৰণে আপোনাৰ কথা মই ৰিপ্লাই দি লওঁ। শৰ্মা ডাঙৰীয়া নাই, মই আপোনাক ৰিপ্লাই দি লওঁ। আপুনি আব্দুল কালামৰ আপুনি চাওক, বিধায়ক হয় দুবাৰৰ সন্মানীয় মানুহ, মোৰ কথাখিনি আপুনি শুনি লওক, তাৰপিছত আপুনি ভুল তথ্য নিদিব। ভুল তথ্য দিলে মোক ক'লে ঠিক আছে, আপুনি মোক আমি গৌৰৱ অনুভৱ কৰোঁ, আমি শুনক না, আমি গৌৰৱ অনুভৱ কৰোঁ। নাই মই যদি ভুল তথ্য দিওঁ আপুনি ক'ব তাৰপিছত মোক। এতিয়া কথাটো হ'ল যে ভাৰতৰ ডিভাইডেশ্যনৰ ফৰ্মুলাটো কোনে আনিছিল? কোনে মুছলিম লীগৰ লগত লগ লাগি পেলাই বেংগলত চৰকাৰত আছিল? শুনক না প্লিজ, আৰু এটা কথা মই কৈ থওঁ, কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ মিলি দেশ গঠন কৰিলে। এতিয়া কথাটো হ'ল, এতিয়া আহোঁ অকণমান আগতে কোৱা অচিনাকি মানুহৰ কথালৈ। আচ্ছা, আজি যোৱা 10 বছৰে অসমত বিজেপি চৰকাৰ আছে, NRC-খন কি হ'ল? কিয় আইডেণ্টিফাই কৰি উলিয়াব পৰা নাই যে অচিনাকি মানুহখিনি কোন? আজি অচিনাকি মানুহখিনিয়ে ভোট দিয়া বুলি কৈ আছে। অচিনাকি মানুহখিনিৰ ভোটখিনি যে ডিমাণ্ড কৰা বুলি কৈছে ইমান গৰ্বৰে, সেইখিনি কেতিয়া আইডেণ্টিফাই কৰিলে তেওঁলোকে যে এইখিনি অচিনাকি মানুহ, এইখিনি বাংলাদেশী মানুহ? এতিয়া সময় পাইছেতো, আপুনি স্পষ্ট কৈছে। দিছে, আপোনালোকে লৈছে। ইয়াত আহিছে, এতিয়া চাব দেই, এই যে কৈছে যে দিছে নেকি? এই যে 10 লাখ মানুহৰ ভোট কাটিছে, সেইবিলাকৰ এপ্লিকেশ্যন লোৱা হ'লনে? ইলেকশ্যন কমিশ্যনক দিয়া অৰ্জি তেওঁলোকে ল'লেনে? সেইটোৰ ওপৰত কিবা শুনানি হ'লনে? বেংগলত 27 লাখ মানুহৰ প্ৰপত্ৰ ৰেডি, সেইকেইটা ছাবমিটো কৰিছে। তাৰপিছত কেইজন মানুহক তেওঁলোকে ভোট দিবলৈ দিলে? প্ৰথম ফেজত প্ৰায় 1100 কিবা মানুহক, পিছৰ ফেজত প্ৰায় 1400 মানুহ। 27 লাখত আপোনাৰ 1100 আৰু 1400 হিচাপ। আৰু এওঁলোকে কয় ইলেকশ্যন কমিশ্যনে বৰ সুন্দৰভাৱে নিৰ্বাচনটো পৰিচালনা কৰিছে। আৰু এটা কথা চাওক, এওঁলোকে অন্যায় দেশখনৰ লগত কিমান কৰিছে। মই অকণমান আগতে ক'লোঁ ইলেক্ট্ৰেল বণ্ডৰ কথা। PM কেয়াৰৰ টকাকেইটা ক'ত গ'ল? ক'ভিডৰ নামত যে উঠাই থোৱা 23,000 কোটি টকা PM কেয়াৰৰ ক'ত? RTI যেতিয়া বিচৰা হৈছিল, প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা কোৱা হ'ল যে সেইটো কোনো দেশৰ সম্পত্তি নহয়। তাৰমানে আজি সেই PM কেয়াৰৰ টকাকেইটা তেওঁলোকে ৰাজনৈতিকভাৱে দলটোৱে ব্যৱহাৰ কৰিছে। কোনে ক'লে? এতিয়া চাওক, ট্ৰেন্সপাৰেণ্টলি কি কয়, কোনে দিছে হিচাপ আছে, ভুল তথ্য কোনে কৈ আছে মই বুজাই দিছো। তেওঁ চাওক, চিঞৰ বাখৰ কৰিলে ইতিহাসটো সলনি হৈ যায়। আপোনালোকৰ দুকৰ্মবিলাক বহি চিঞৰ বাখৰ কৰি পেলাই কিমান দিন থাকিব? ঠিক আছে, মই অকণমান ৰখাইছোঁ। আপুনি অচিনাকি প্ৰসংগটো যিটো কথা ক'বলৈ বিচাৰিছিলে, সেই কথাটো মই অকণমান আহিবলৈ বিচাৰিছোঁ। কাৰণ এতিয়াতো বাৰু মিত্ৰতাক লৈ পেলাই অকণমান খেলি মেলিখিনি হৈয়ে আছে। অখিল গগৈয়ে বহুখিনি কথা কৈছে, ইতিমধ্যে ৰাইজে গম পাইছে। এক প্ৰকাৰ এনেধৰণৰ কথাটো ওলাইছে যে নিৰ্বাচন শেষ, মিত্ৰতা শেষ। তথাপিও মই সুধিবলৈ বিচাৰিছোঁ যে কংগ্ৰেছৰ কথা, সংখ্যালঘু দলৰ কথা কৈ আছে, সংখ্যালঘু দলত পৰিণত হ'ব। এইখিনি মুহূৰ্তত তেনেধৰণৰ এখন ছবিয়ে দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ কথা আপোনালোকে বাৰে বাৰে কৈ আছে যে এইখিনিয়ে প্ৰভাৱ পেলাব, তেনেধৰণে দেখোন প্ৰভাৱ নেপেলালে। গতিকে এই অচিনাকি উচ্ছেদ, এই প্ৰসংগখিনিত আপুনি যিটো মন্তব্য কৰিছিলে, আপোনাৰ মন্তব্যটো কি আছিলে? মোৰ মন্তব্যটো এইটোৱে আছিলে যে অচিনাকি শব্দ, ইয়াৰ ব্যাখ্যাটো দিয়কচোন, কাক অচিনাকি বুলি কৈছে? যোনসকলে বনাঞ্চল অধিগ্ৰহণ কৰে বেআইনীভাৱে, যদি ভাৰতীয় নহয়, আপোনালোকৰ লগত আগভাগ ল'ম, তেওঁলোকক পুছবেক কৰক, আমি আপোনাৰ লগত থাকিম, আমি লগত ধৰি লৈ যাম।
আপোনালোকে দেখুৱাই দিয়ক কোনখিনি মানুহ ভাৰতীয় নহয়। মানে এইটো অভাৰতীয় ভাৰতীয় কথাই অহা নাই। মানে বেদখল আপুনি তাৰমানে আমি বেদখল কৰিব দিব লাগে নেকি বেআইনীভাৱে? বনাঞ্চলখিনি যাব দিব লাগে নেকি? কোনে কৰিছে মই কৈ আছো। আজি অসমৰ ৰাইজক কওক যদি বেআইনী কৰিব দিব লাগে তেনে আমি ভাল পাম। আপুনি কওক দখল মুক্ত কৰিছে তেখেতসকলে গাঁৱলৈ গুচি গৈছে। চৰকাৰী ভূমিৰ পৰা সেইসকল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক। তেখেতসকলে গাঁও আছে, মাটি আছে, গাঁও আছে, সেইখিনি মাটি আছে, গৰাখহনীয়াত মাটি নহয়। মৌলিক অধিকাৰটো সংবিধানে যদি মই আশিষ বাইদেউ তেওঁলোকে এইটো কথা কৈছে, বুজি পাইছো, তেওঁলোকে এইটো কথা কৈছে যে বেদখল তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আছে আৰু তেওঁলোককহে তাৰ পৰা উচ্ছেদ কৰা হৈছে, সেইটোত আপোনালোকে সমৰ্থন কৰে নেকি? মই চৰকাৰী ভূমিত থকাটো সমৰ্থন নকৰো, কিন্তু পুনৰ সংস্থাপনটো বিচাৰো। যদি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে লোকেজন, তেওঁক পুনৰ সংস্থাপন কৰিব লাগে, এইটো আমাৰ মৌলিক অধিকাৰ। গতিকে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, এই ইয়াত আমাৰ কোনো আপত্তি নাই। আমি বাৰ বাৰ দাবী উত্থাপন কৰি আহিছো যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপন দিব লাগে। আজি এটা সময়ত মই কওঁ, আজি আপোনালোকক মোৰ অভিজ্ঞতাৰ পৰা কৈ আছো, মই যিটো সমষ্টিৰ পৰা আহিছো, ধিং সমষ্টি, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত 150 বিঘা মাটিৰ মালিক, 50 বিঘা মাটিৰ মালিক, আজি তেওঁলোক পথৰ ভিখাৰী, এসাঁজ খাবলৈ নাপায়, নিজৰ ঠাইত কাম কৰিব নোৱাৰে, বহিৰাজ্যত যায় শ্ৰম কৰিবলৈ, নিজৰ ঠাইত কাম কৰিবলৈ লাজ পায়, কাৰণ 150 বিঘা মাটিৰ মালিক আছিলে, কিন্তু আজি তেওঁ মানে মথাউৰিৰ ওপৰত বাস কৰি আছে। 150 বিঘাও চৰকাৰী মাটি আছিলে, কিন্তু মাটি আছিলে, বেছি দিব লাগিছিল, পইচা কামাই কৰিব পাৰিলে হয়, কিয় বিক্ৰী নকৰিলে? যিমান মিয়া মানুহ আছে নদীৰ পাৰত গৈ নদীত যা গৈছে, যিমান মিয়া মানুহ আছে এনেকে মিয়া বুলি এনেকে নকব, তুচ্ছ তাচ্ছিল্য নকৰিব। আপুনি বিগত দিনত বহুত মানে সমাজখন বিভেদৰ সৃষ্টি কৰিছে আপুনি, আৰু পুনৰ আকৌ আপোনাৰ দোকানটো খুলি গ'ল, আৰু বিধায়ক নিৰ্বাচিত হৈছে আৰু দোকানখন পুনৰ খুলি গ'ল। আপোনাৰ ইমান কিয় দুখ লাগে যদি তেখেত যদি কৈছে যে সন্দেহযুক্ত মানুহ বা ধৰক আপোনাৰ মানুহখিনি সন্দেহযুক্ত নহয়, দেখুৱাই দিয়ক। আপোনাৰ যিসকলে ভোট দিছে তেওঁলোকে নাগৰিক হয় নে নাই? নাগৰিক, ভাৰতীয় নাগৰিক। আপুনি চুপচাপ আপুনি সন্দেহযুক্ত মানুহ, আৰে ৰ'ব না, তেওঁ কৈছে আপোনাৰ কি আপোনালোকৰ চৰকাৰ আছে ভাই, বিধায়ক ডাঙৰীয়া এটা কথা শুনিলক না, বিধায়ক ডাঙৰীয়া এটা কথা শুনিলক না, যদি তেখেতে কৈছে যে অচিনাকি মানুহ বুলি কৈছে, যদি তাৰমানে ভাৰতীয় নহয় বুলি কৈ আছেতো, আপোনাৰ যিসকল ভোটাৰ আছে তেওঁলোকেতো ভাৰতীয় নাগৰিক, ভোট দিছে। আপোনাৰ ইমান দৰদ কিয় লাগি আছে তেওঁ যিখিনি কথা কৈছে? আপুনি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কথা চিন্তা কৰক না, আপোনাৰ যিসকলে ভোট দিছে তেওঁলোকৰ কথা চিন্তা কৰক না। আপুনি আপোনাৰ নিজৰ ভোট দিয়া মানুহখিনি চিন্তা কৰা নাই, আপুনি অচিনাকি মানুহৰ কথা চিন্তা কৰি আছে। ইমান কিয় চিঞৰি আছে? ইমান কিয় মনত লাগিছে? ইমান কিয় মনত লাগিছে আপোনাৰ? কিয় মনত লাগিছে? যদি লাগা নাই চুপচাপ থাকক, তেওঁৰ কথাটো ক'ব দিয়ক, তেওঁৰ বক্তব্য। আপুনি আপুনি এজন ৰুলিং পাৰ্টিৰ স্প'ক্সপাৰ্চন ইমান ধমকি দিব নোৱাৰে। আপুনি বিধায়ক ডাঙৰীয়া, এইটো এছেম্বলি নহয়, ইয়াতে এজন সন্মানীয় ৰুলিং পাৰ্টিৰ এজন স্প'ক্সপাৰ্চন আহিছে, আপুনি যি প্ৰকাৰে দম দি আছে নহয়, ৰুলিং পাৰ্টিৰ স্প'ক্সপাৰ্চন এনেকে দম দিব নাপায়, কথাটো বেয়া হয়। আপোনাৰ মাত্ৰ দুজন বিধায়ক আছে, অলপ বুজি ল'ব। আপুনি কাৰ ভোট আহিছে আমি জানো, ভাৰতীয় সন্দেহজনক কিবা শব্দ কৈছো নেকি আপোনাক? কোৱা নাই নহয়, অচিনাকি বুলি থাকিব নেকি? আপুনি ক'বলৈ লৈছে, আপুনি মানা নাই। আপুনি বেআইনীভাৱে আমাৰ বনাঞ্চল নিয়ে, সেইকেইটা অচিনাকি আমাৰ কাৰণে। যদি অসমৰ ভূমি বেআইনীভাৱে লৈ যাব, তেখেতসকল আমাৰ কাৰণে অচিনাকি সদায় হ'ব, সদায় হৈ আহিছে। মই তাক কৈছো, ঠিক আছে, হ'ব, মই আলোচনাটোৰ মাজলৈ আহিম, বহুখিনি কথা ঠিক আছে।